মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ পাঠ্যপুথিত থকা ক্লাউডছ নামৰ কবিতাটিৰ অসমীয়া অনুবাদৰ লগতে কবিতাটিৰ লগত সম্পৰ্ক থকা সকলো বিষয়বস্তুসমূহ আলোচনা কৰিম। আহা আমি এতিয়া আলোচনা কৰোঁ। তোমালোকৰ কবিতাটিৰ নাম কি হৈছে ক্লাউডছ, হয়? এতিয়া চোৱা, লুক এট দ্য পিকচাৰ এণ্ড টক এবাউট ইট। তোমালোকৰ পিকচাৰখনলৈ অৰ্থাৎ ছবিখনলৈ চাবলৈ দিছে আৰু ছবিখনত কি দেখা পাইছা সেইটো ক'বলৈ দিছে। এতিয়া চাওঁ আমি ছবিখনত কি দেখা পাইছোঁ। এইবোৰ কি? নিশ্চয় জানা, হয়? এইবোৰ কি? চৰাই। চৰাই ইংলিছ কি? বাৰ্ড। বাৰ্ড মানে হৈছে চৰাই, হয়নে? আৰু চৰাইবোৰৰ কি ৰং দিছে, হয়নে? ৰংবোৰ কি দিছে চোৱাচোন। গুলপীয়া আছে, হালধীয়া আছে আৰু অলপ সেউজীয়াও আছে, হয়নে? এতিয়া গুলপীয়াৰ ইংৰাজী কি হয়? পিংক। পিংক মানে গুলপীয়া। হালধীয়াৰ ইংৰাজী কি হয়? য়েলো। য়েলো মানে হৈছে হালধীয়া। আৰু গ্ৰীণ। গ্ৰীণ মানে কি? সেউজীয়া। দ্বিতীয়তে চোৱা কি দিছে? কি হয়? নিশ্চয় এইডাল গছ হয়, গছৰ ছবি। গছৰ ইংৰাজী কি হয়? ট্ৰী। ট্ৰী মানে হ'ল গছ। নেক্সট হয় এইটো কি হয়? সেইবোৰ হৈছে ছাগলী। ছাগলীৰ ইংৰাজী কি হয়? গড। গড মানে হৈছে ছাগলী। এইজনী কি? ছোৱালী। ছোৱালীৰ ইংৰাজী কি? গাৰ্লছ। গাৰ্লছ মানে হৈছে ছোৱালী। এইটো কি চোৱা? হয়, এইটো কি? নদী। নদীৰ ইংৰাজী কি? ৰিভাৰ। ৰিভাৰ মানে হৈছে নদী। আৰু নদীটো দেখাত কেনেকুৱা ৰং দিছে? নীলা, হয়নে? তোমালোকে নিশ্চয় জানা নীলাৰ ইংৰাজী কি হয়? ব্লু। ব্লু মানে হৈছে নীলা। এতিয়া চোৱাচোন, এইখন কি? হয়, এইখন কি? পাহাৰ। পাহাৰৰ ইংৰাজী কি হয়? হিল। হিল মানে হৈছে পাহাৰ। আৰু পাহাৰখনো দেখিবলৈ কেনেকুৱা? নীলা হয়। নীলাৰ ইংৰাজী অলৰেডি ক'লোঁ কি? ব্লু। আকাশখনো ব্লু হয়, হয়নে? আৰু এই যে গছ বুলি ক'লোঁ ছাগলী, ছাগলীৰ ৰং কেনেকুৱা আছে? হোৱাইট, হয়নে? হোৱাইট মানে কি? বগা। আৰু ব্লেক আছে। ব্লেক মানে কি? ক'লা, হয়নে? আৰু লগতে কি দেখা পাইছোঁ আমি চোৱাচোন, এইবোৰ কি হয়? এইবোৰ হৈছে ফুল। আৰু ফুলৰ ইংৰাজী কি? ফ্লাৱাৰ। ফ্লাৱাৰ মানে হৈছে ফুল, হয়নে? এতিয়া এইবোৰ কি দেখা পাইছে চোৱাচোন, বহুত আছে। কি হয় এইবোৰ? অঁ, নিশ্চয় পাৰিছা। এইবোৰ হৈছে মেঘ, হয় ন? মেঘ। মেঘ নিশ্চয় দেখা পাইছা। আকাশত দেখা পাইছানে নাই? পাইছা ন? এই মেঘবোৰ দেখিবলৈ কেনেকুৱা হয়? বগা হয়, হয়নে? হোৱাইট হয় মেঘবোৰ। কিন্তু এইবোৰ চোৱাচোন, মেঘবোৰ কেনেকুৱা দিছে? কেনেকুৱা ছবি হয় এইবোৰ? অলপ ছাগলীৰ দৰে, হয়নে? ভেড়া ছাগলীৰ দৰে। আৰু ভেড়া ছাগলীৰ ইংৰাজী কি বুলি কোৱা হয়? চিপ। তোমালোকক দিয়াই আছে। চিপ মানে কি? ভেড়া ছাগলী। এই মেঘবোৰ দেখিবলৈ কেনেকুৱা হয়? ভেড়া ছাগলীৰ দৰে। এতিয়া আমি কবিতাটি অসমীয়া অনুবাদ কৰোঁ আহা। কবিতাটিত মই আগৰ ভিডিঅ'ত গীতৰ সুৰত আবৃত্তি কৰি দিয়া আছে। তোমালোকে যদি চাব বিচৰা আগৰ ভিডিঅ'টো চাই ল'বা। এতিয়া আহোঁ, আমি কবিতাটি অসমীয়া অনুবাদ কৰোঁ। কি আছে? ক্লাউডছ। ক্লাউডছ মানে কি? মেঘ। আৰু মেঘ তোমালোকে প্ৰত্যেকে দেখা পাইছা, হয়নে? আৰু ক'ত দেখা পাইছা? আকাশত দেখা পাইছা। এতিয়া চোৱা, হোৱাইট চিপ অন এ ব্লু হিল। হোৱাইট মানে কি ক'লোঁ? বগা। চিপ মানে কি? ভেড়া ছাগলী। ভেড়া ছাগলী অন এ ব্লু হিল। হিল মানে কি কৈছিলোঁ মই? এইবোৰ পাহাৰবোৰ, হয়নে? অন এ ব্লু হিল। এই নীলা নীলা পাহাৰৰ ওপৰত কি আছে? ভেড়া ছাগলী আছে। থাকে জানো ভেড়া ছাগলী? কোৱাচোন। নাথাকে ন? কিন্তু তোমালোকক এই যে মেঘবোৰ দিছে, মেঘবোৰ দেখাত কেনেকুৱা দিছে? ভেড়া ছাগলীৰ দৰে। এই মেঘবোৰ কাৰ লগত তুলনা কৰিছে? ভেড়া ছাগলীৰ লগত তুলনা কৰিছে। যে কৈছে যে বগা ভেড়া ছাগলী ক'ৰ ওপৰত আছে? আমাৰ নীলা নীলা পাহাৰৰ ওপৰত আছে। When the wind stops, you all stand still. When the wind stops, you all stand still. When মানে কি? কেতিয়া। আৰু wind মানে হৈছে বতাহ। stop মানে হৈছে ৰখা। you মানে তুমি। all মানে আটাইবোৰ, সকলোবোৰ। stand মানে কি কোৱাচোন? stand মানে হৈছে থিয় হৈ থকা। আৰু still মানে হৈছে এই যে ৰখি থাকে, স্থিৰ হৈ থকা, সেইটো বুজাইছে। এতিয়া চোৱা, when the wind stops, যেতিয়া বতাহ ৰখি থাকে, বতাহ নবলে সাধাৰণতে, তেতিয়া কি হয়? এই মেঘবোৰো কি হয়? সাধাৰণতে ৰখি থাকে, লৰচৰ নকৰে। তোমালোকে দেখা পাইছানে? কেতিয়াবা চাই দেখিবাচোন, মেঘবোৰ আকাশত চাই থাকিবা, মেঘবোৰ কি হয়? এইফালে যাব এবাৰ, এনেকৈ গতি কৰি থাকে কেতিয়াবা। আৰু কেতিয়াবা কি দেখা পোৱা তোমালোকে? এঠাইতে ৰখি থাকে। এই এঠাইতে কেতিয়া ৰখি থাকে? যেতিয়া বতাহ নবলে। বতাহ নবলিলে কি কৰে? মেঘবোৰ এঠাইতে ৰখি থাকে। তাৰপিছত কি দিছে চা, when the wind blows, you walk away slow. blows মানে হৈছে কি হয়? এই যে বতাহ বয়, সেইটো কথা কৈছে। আৰু walk মানে কি হয়? খোজ কৰা। আৰু away মানে হৈছে কি? আঁতৰত থকা। slow মানে হৈছে কি? হৈছে আমাৰ লাহে লাহে। এতিয়া যেতিয়া বতাহবোৰ বয় বা বতাহ বৈ থাকে, তেতিয়া কি হৈ থাকে? আমাৰ মেঘবোৰ কি হৈ থাকে? এনেকৈ গতি কৰি থাকে, লাহে লাহে যাই থাকে। white sheep, where do you go? কবিয়ে কৈছে, বগা ভেড়া ছাগলী, তুমি কলৈ যোৱা? মানে কি? যোৱা।